ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। তো আজি আমাৰ নাৰ্চাৰী বিশেষ এটা পুলি আপোনালোকৰ আগত মই দেখুৱাই দিওঁ পুনৰবাৰ যে এই পুলিটো হৈছে উন্নত পৰ্যায়ৰ পুলি হয়। খুব কম দিনৰ ভিতৰতে ফলাফল পাব আপোনালোকে। G9 বানানা বুলি কয়। আৰু এই পুলি চাইজ বিশেষকৈ 6 ইঞ্চিৰ পৰা 6-7 ইঞ্চিৰ পৰা আপোনাৰ 1 ফুটৰ ভিতৰত থাকে। আৰু ইয়াৰ ফলাফল কিছু লোকে হয়তো বিচাৰিব পাৰে যে আপুনি লগাইছে নাই বা ফল পাইছে নাই। মই আপোনালোকক দেখাই আছোঁ। মই ৰিজাল্টটো 8 পৰা 10 মাহৰ ৰিজাল্টটো পাই বিশেষকৈ, আৰু মই আপোনাৰ 8 মাহৰ ৰিজাল্টটো পাই গৈছোঁ। আৰু আপোনালোকক মই দেখাইছোঁ কলৰ থোকটো কিমান ডাঙৰকৈ ওলাইছে। মই পূজাটো ৰুইছিলোঁ। পূজাৰ পৰা আপোনালোকে নিজে এটা হিচাপ কৰক যে 8 মাহত এই G9 বানানা পুলিটো মানে ইমান বৃহৎ ডাঙৰ হৈ পিনি থোকটো ইমান আকাৰত ওলাইছে। চাওক আপোনালোকে কলডিলটো আপুনি অনুমান কৰক কিমান আৰু ওলাবলৈ আছে। এতিয়া গম পাই যাব আপোনালোকে। আৰু এফালে এটা আছে, আৰু এফালে এটা আছিলে মই কাটি দিলোঁ। এফালে পটল আছে যে আমাৰ, সেইবাবে কাটি দিয়া হ'ল। এয়া চাওক গ্ৰোথটো চাওক আপোনালোকে। দেখিলে আপোনালোকে G9 বানানা ফলাফল। আৰু এটা আপোনালোকক বিশেষ হাইব্ৰিড পুলি আপোনালোকক মই দেখুৱাম যে যিটো সুমংগলাৰ হাইব্ৰিড, সেই ভেৰাইটিটো আপোনালোকে পাব আমাৰ মাজত। আৰু যদি বেছিকৈও লাগে বাগান ভিত্তিত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু যোগাযোগৰ নাম্বাৰটো মই আপোনালোকক কৈ দিছোঁ 8399038560। পুনৰবাৰ কৈ দিছোঁ 8399038560, বা ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু কমেণ্ট বক্সত পিন কৰি দিয়া থাকিব। আৰু ইয়াৰ ফলাফলটো মই কেনে পাইছোঁ, সেই পূজাতে ৰোপণ কৰিছিলোঁ মই। এটা নহয়, মই 5টাকৈ মই ৰোপণ কৰিছিলোঁ মোৰ ফলাফলৰ ক্ষেত্ৰত আপোনালোকক দেখাবৰ বাবে। এয়া চাওক সুমংগলাৰ ভেৰাইটি তামোল এইটো, আৰু এইটো লোকেল পুলি। এইটো ঠুঙাটো আছে বাৰু। ঠুঙাটোৰ পৰা যদি মই এটা লিমিট চাওঁ, এইটো পুলি আৰু এইটো পুলি আকাৰটো চাওক আপোনালোকে। এইটো গ্ৰোথটো চাওক আপোনালোকে। পূজাত ৰোপণ কৰিছিলোঁ মই, একেলগতে ৰুইছিলোঁ, যিটো G9 বানানা আৰু আপোনাৰ এই সুমংগলা ভেৰাইটি তামোলটো। হাইটটো চাওক আপোনালোকে। অলপ ওখ বাৰু, তথাপিও আপোনালোকৰ ইয়াতকৈ হাইট থাকিলেও মানে লগত মানে মিলালে শকত হয় মানে। গম পাইছেনে বাৰু? মানে সুমংগলা ভেৰাইটিটো শকত হৈছে, যথেষ্ট গ্ৰোথ ভাল হৈছে। গতিকে আপোনালোকে অকণমান বিশ্বাসত ল'ব পাৰে, যদি কোনোবাই যদি অকণমান বিশ্বাসটো খেলি মেলি হৈ আছে। আৰু আমাৰ মাজত আছে আফ্ৰিকান মেগনি, যি কাঠৰ বাবে সৰ্ববৃহৎ দাম বুলি ক'লেও ভুল নহ'ব। এই কাঠৰ মেগনি পুলিও আপোনালোকে পাব যদিহে আপোনালোকে লাগে, আৰু যিমান লাগে সিমান পাব। খালি আপোনালোকে যোগাযোগ কৰক। এই আফ্ৰিকান মেগনি চাইজটো চাই লওক আপোনালোকে। খুব সুন্দৰ এটা চাইজ। আৰু যদিহে বগৰী পুলি বিচাৰে, খুব এটা সুন্দৰ চাইজ আৰু খাবলৈও খুব সুন্দৰ মিঠা, তাৰে প্ৰজাতি আপোনাৰ বগৰী পুলি পাই যাব। এয়া বগৰী পুলি এভেইলেবল আছে। ডাঙৰ ডাঙৰ হৈ গৈছে বগৰী পুলিবিলাক। আৰু আপোনালোকে এতিয়া যদি ৰোপণ কৰি দিয়ে তেনেহ'লে 1 বছৰতে ফলাফল পাই যাব। পুলিটো আপোনাৰ একেবাৰে সৰু পুলি হয়, কিন্তু আপোনাৰ খুব কম দিনৰ ভিতৰতে বাঢ়ে, যেনেকৈ G9 বানানাটো বাঢ়ে। আৰু এইফালে আছে আপোনাৰ ৰ'দৈ গ্ৰাফটিঙৰ পাব। দেখাই দিছোঁ আপোনালোকক পুলি এটা। চাওক গ্ৰাফটেড পুলি। আৰু এটা আপোনাৰ আমলখি আনিছোঁ মই, গ্ৰাফটেডে হয় আপোনাৰ। এই পুলিটো আপোনাৰ ৰঙা আমলখি হয়। পুলিটো দেখাতে আপোনাৰ ৰঙা ৰঙা চাওক। বিভিন্ন প্ৰজাতি আমাৰ অসমত হোৱা আপেলো আনিছোঁ, আৰু অসমত হোৱা আপোনাৰ মধুৰি, অন্যান্য ফল মূলৰ প্ৰায় অসমত হোৱা আম প্ৰজাতি, লেঙেৰা আম, অম্ৰপালি আম। আৰু এইফালে আছে তিতাচপা। হাইটটো চাওক আপোনালোকে। হাইটটো চাই আপোনালোকে অনুমান কৰক। আৰু এই আমৰ প্ৰজাতি। বহুতে ৰঙা কঁঠালৰ পুলি বিচাৰি আছিলে, আৰু সেই ৰঙা কঁঠালৰ পুলি এতিয়াও আমাৰ লগত উপলব্ধ। এয়া গ্ৰাফটেড ৰঙা কঁঠালৰ পুলি। যদিহে আপোনালোকে এতিয়াও লোৱা নাই বা ল'ম বুলি ভাবি আছে, তেনেহ'লে যোগাযোগ কৰিব পাৰিব। আৰু এটা বিশেষ পুলি, যি পুলি নেকি গোটেই 12 মাহে চিৰসেউজীয়া হৈ থাকে, সেই পুলিটো আপোনালোকৰ সামাজিক স্থানত আপোনালোকে ৰোপণ কৰিব পাৰিব। বকুল পুলি বুলি কোৱা হয়। এয়া চাওক। আৰু ফলটো খাব পাৰে আপোনালোকে। এয়া বকুল পুলি, ডাঠ পাতবোৰ। ইয়াৰ পুলি এটা দুটা যদি আপোনালোকে সামাজিক স্থানবিলাকত যদি ৰোপণ কৰে,
আৰু তাতে আপোনালোকে জীয়াবলৈও ভাল আৰু পাতটো খুব কম সৰে আমাৰ পৃথিৱীখনত প্ৰায় কিছু ফল শেষ হৈ গৈছে তাৰে ভিতৰত যিটো কলা জামু বুলি যে কওঁ আমি ডাঙৰ সেই কলা জামু পুলিও পাব গ্ৰাফটেড পুলি এয়া চাওক আৰু আমাৰ নাৰ্চাৰীত বৰ্তমান হাইব্ৰিড অমৰা উপলব্ধ গ্ৰাফটেড পুলি এয়া চাওক আপোনালোকক দেখাই দিছোঁ খুব এটা সুন্দৰ সাইজৰ পুলি হয় খুব কম দিনৰ ভিতৰতে বাঢ়িব আৰু আপোনালোকক লাগিবও আৰু কাটিং যেটো গোল নেমু কাটিং নহয় সৰি গোল নেমু মানে আপোনাৰ হেৰি এটো কি কয় কমলা পুলিও পাই যাব আপোনালোকে গ্ৰাফটেড এয়া আজিলৈ ভিডিওটো ইমানেই আছিলে ভিডিওটো চাই যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু ভিডিওটো বহুত বেছি শ্বেয়াৰ কৰি দিব যাতে যিসমূহ কৃষক বন্ধু আছে আৰু আমাৰ এইটো যিখিনি প্ৰজাতি আমাৰ ফল মূলে হওক বা আপোনাৰ গছৰে হওক আমাৰ অসমৰ মাটি জলবায়ুত সম্পূৰ্ণ খাপ খোৱা পুলি আনিবলৈ চেষ্টা কৰি আহিছোঁ আৰু কৰি যাম ভৱিষ্যতলৈকে আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকে ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত আৰু আপোনালোকৰ কমেণ্ট বক্সত পিন কৰি দিয়া থাকিব তাতে আপোনালোকে চাব পাৰিব বাই বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ